বগি বগিবোৰ চিনাই ল'ব তাৰ পাছত কি হ'ব তাকে তো ময়ো ধৰিব পৰা নাই কি হ'ব যি হয় হ'ব গুড মৰ্নিং ছাৰ ঠিক আছে ঐ ল'ৰাকেইটা শুনি যা তহঁতকেইটাই অতি সোনকালে ইংৰাজী ABCD অৰ্থাৎ এলফাবেটখিনি পটককৈ মাতি দে কিন্তু সাৱধান অতি কম সময়ৰ ভিতৰত তিনিওটাই মাতি এটাব লাগিব ছাৰ তিনিওটাই মাতিবই লাগিব এটা এটাকে মাতিম নে ছাৰ কেনেকে মাতিম যেনেকে মাতিলেও মাত কিন্তু 1 মিনিটৰ ভিতৰত 1 মিনিট শেষ নোহোৱাৰ আগতে তহঁত তিনিওটাই মাতি শেষ কৰিব লাগিব ওকে ছাৰ ষ্টাৰ্ট ABCDEFGH IJKLMNOPQ RSTUVWXYZ হা হয় ছাৰ 1 মিনিট বাদ দিয়ক আধা মিনিটো নাই লগা তিনিওটাই মাতি দিলো বাহ বৰ খাতৰা দিমাগ ইউজ কৰিছে তিনিওটাই মাতিছে ঠিক আছে দে থেংক ইউ ছাৰ থেংক ইউ উঠি থাকিব নালাগে দে পটককৈ এটা জানো যদি এটা কবিতা মাতি দে ওকে ছাৰ কৰোণা লক্ষণ নেকি বাৰু তাইত অমংগলীয়া কথাবিলাক কৈ থাকিবি কবিতা মাত ওকে ছাৰ ক মানে কবিতা খ মানে খাৰু শুবলৈ লাগে বিচনাত ধুনীয়া এটা গাৰু গ মানে গেলা আলু ঘ মানে ঘৰ কেতিয়াবা মাথাটো গৰম হৈ যায় উঠে বেয়াকৈ জ্বৰ উঙ মানে কাঠৰ নাঙল প্ৰথম চ মানে চকা এদিন জংঘলত দেখা পালো মানুহৰ এটা জকা দ্বিতীয় মানে ছাগলী বগেজ মানে জুই ভূমিকম্প আহিলে গম নেপালো আছিলো বিচনাত শুই ইয়াতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে ইমানেই টোপনি না হে ভূমিকম্প আহিও গম নেপালি তোত উপায় নাই ছাৰ কল্পনাৰ পৃথিৱী থাকিলে একো গমেই পোৱা নাযায় ৰিয়েলত হোৱালে গম পালোহেঁতেন বাৰু যি কি নহওক চানি তই এটা সৰু সুৰাকে প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া হ'ব ছাৰ হ'ব দে তেনেহলে তই কৈ দে মানুহে লেট্ৰিনত কিয় হাগে ছাৰ এইটো আকৌ কেনেকুৱা প্ৰশ্ন মানুহে লেট্ৰিনত কিয় হাগে য়েছ লগতে এটা কথা মই অন্য ঠাইৰ কথা ক'বলৈ নেযাওঁ মাত্ৰ আমাৰ অসমৰ কথা কৈছো যে অসমৰ মানুহে কেতিয়াৰে পৰা কেনেকৈ বা কি কাৰণত কি উদ্দেশ্যত লেট্ৰিনত হাগিব ধৰিলে সেই কথাটো ক মনে সজা কাহিনী না ছাৰ য়েছ সেইটো হ'লে হ'ব কৈ দে পটককে এটা মনে সজা কাহিনী টেনচনে নল'ব ছাৰ মনে সজা কাহিনী ক'বলে মোৰ নিচিনা প্ৰাণীবিলাক স্মাৰ্ট অ'কে ষ্টাৰ্ট কৰি দে হয় ছাৰ অতীত কালৰ কথা অসমত যেতিয়া ৰজাৰ শাসন চলিছিল তেতিয়া দিনৰে কথা অসমত সেইটো সময়ত এজন ৰজাই ৰাজত্ব কৰিছিল কিন্তু মই তেখেতৰ নামটো ক'বলৈ বিচৰা নাই যদিহে মই তেখেতৰ নামটো কৈ দিওঁ তেনেহ'লে চাগে তেওঁৰ আত্মাই বৰ লাজ পাব লাজ পাব তেওঁৰ আত্মাই কাৰণ ছাৰ তেখেত মৃত্যু হ'ল গতিকে তেওঁৰ আত্মাটোৱে যেতিয়া শুনিব তেতিয়াতো লাজ পাবই ন বাৰু লগতে ছাৰ সেইটো সময়ত মানুহৰ ঘৰে ঘৰে কোনো ধৰণৰ লেট্ৰিনৰ ব্যৱস্থা নাছিল যোনে য'তে পায় ততে হাগি দিছিল যেনে কোনোবাই জংঘলত কোনোবাই বাৰীৰ পাছফালে কোনোবাই পথাৰত ইত্যাদি এতিয়া আহো ছাৰ মেইন কথালৈ যে মই নাম নোকোৱা ৰজাজনৰ কথা কৈ আছিলো তেওঁ আছিল এজন ডেকা ল'ৰা কিন্তু লাহে লাহে দিন বাগৰিলে সময় বাগৰিলে তেওঁৰ বয়স হোৱাত তেওঁ বিয়া পাতিবৰ কাৰণে সিদ্ধান্ত ল'লে চাৰিওফালে সকলোকে খবৰটো দি দিয়া হ'ল যে ৰজাৰ কাৰণে এজনী সুন্দৰী ছোৱালী লাগে ৰাজকন্যা লাগে হয় ছাৰ খবৰটো শুনাৰ লগে লগে অন্য এখন ৰাজ্যৰ এজন ৰজাই অসমৰ সেই ৰজাজনৰ লগত নিজৰ জীয়েকক বিয়া দিম বুলি প্ৰস্তাৱ আগবঢ়ালে তাৰ পাছতে ছাৰ অসমৰ ৰজাজনো সমৰ্থন জনালে ৰাজকন্যাক অৰ্থাৎ হ'ব লগা নিজৰ পত্নীক চালে দেখিলে খুব সুন্দৰ গুণ বৈশিষ্ট্য চাই ঠিক কৰিলে যে হ'ব বিয়াখন সোনকালেই পতা হ'ব আচ্ছা হয় ছাৰ এনেকৈয়ে দিন বাগৰি গ'ল বিয়াৰ যুঁজাৰ চলিছে চাৰিওফালে উদুল মুদুল পৰিৱেশ সেইটো সময়তে এদিন ৰজাই নিজৰ হ'ব লগা শহুৱেক অৰ্থাৎ ৰাজকন্যাৰ দেউতাকক মাতি পঠালে
য়েছ ছাৰ সেই ৰজাজনো হ'ব লগা জোঁৱায়েকৰ